মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় পুৰা বংলাৰ পৰা বকিয়াল আৰু বগীজান সংযোগী যি মূল পথ, এই মূল পথটিত মই উপস্থিত আছোঁ। যিহেতু মোৰ সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এই মূল পথটিৰ কাষতে আচলতে পুখুৰীৰ সদৃশ ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে আৰু দৈনিক এই পথেদি আচলতে যাত্ৰীসকল অহা যোৱা কৰে, গোলাঘাট টাউনলৈ অহা যোৱা কৰে, পুৰা বংলালৈ অহা যোৱা কৰে আৰু স্কুলীয়া যিহেতু ছাত্ৰ ছাত্ৰীসকল আছে আৰু এই পুৰা বংলাতে আচলতে মৰঙী মহাবিদ্যালয় আছে আৰু বহুতো শিক্ষানুষ্ঠান আছে। এই শিক্ষানুষ্ঠানলৈ ছাত্ৰ ছাত্ৰীসকলক অহা দেখা যায় আৰু এই এনে সময়তে আচলতে এখন গাড়ী অহাৰ লগে লগে আচলতে তেওঁলোকে কাষলৈ যাবলগীয়া হয় সেই ছাত্ৰ ছাত্ৰীসকলে আৰু এই কাষলৈ যোৱাৰ লগে লগে গাড়ীৰ পৰা আচলতে বোকা মাৰি তেওঁলোকৰ ইউনিফৰ্মত পৰাও আমি দেখিবলৈ পাইছোঁ আৰু এনেধৰণৰ আচলতে দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে এই পথচাৰীসকলে। আৰু আজি এই দুৰ্নীতি যুৱ শক্তি অসমে এনেধৰণে আচলতে এই পথটোৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। যিহেতু আমি কৈছোঁ যে এই মূল পথটি হৈছে বকিয়াল বগীজান সংযোগী মূল পথ হয়, 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বকিয়াল বগীজান সংযোগী মূল পথ আৰু এই মূল পথৰ এতিয়া দুই কাষে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। আমি প্ৰতিবাদস্থলীত আছোঁ। আমি পোনে পোনে আমি কথা পাতিব বিচাৰিম দুৰ্নীতি যুৱ শক্তি অসমৰ বিষয়ববীয়াসকলৰ সৈতে। কি ক'ব বিচাৰে আপুনি? যিহেতু পথটো খুব বেয়া এটা অৱস্থা হৈছে। এই পথটোৰ কথা আচলতে আমি আগতো অনিৰ্ণয় বিনয় কৰিছিলোঁ চৰকাৰৰ আগত। চৰকাৰে কিন্তু কোনো কাণ্ড কাৰখানা আচলতে গুৰুত্ব দিয়া দেখা পোৱা নাই। আমি দেখিছোঁ যে এই বিজেপি চৰকাৰখনৰ এটা একদম ফুপুলা চব বুলি ক'ব লাগিব। তেওঁলোকে যেতিয়া নিৰ্বাচন আহে, নিৰ্বাচনৰ সময়ত আচলতে মন্ত্ৰী আমোলাৰ পৰা ধৰি বিধায়ককে ধৰি পেলাই তেওঁলোকে মানুহৰ ঘৰত ৰাতি বঞ্চিব দেখা গৈছে আমি। কিন্তু তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই যে পথসমূহৰ যি অৱস্থা। আপুনি যদি চাই বকিয়ালৰ পৰা পুৰা বংলালৈ সংযোগী পথ এটাই, একমাত্ৰ পথটোত আচলতে শ শ হাজাৰ হাজাৰ গাড়ীৰ লগতে ছাত্ৰ ছাত্ৰী, আজি কলেজিয়েল ষ্টুডেণ্ট আৰু ইয়াত যি কৰ্মমুখী আচলতে বিষয়ববীয়া বা মানুহ আছে সেইখিনি সকলো টাউনলৈ যি যাবলগীয়া হয়, তেওঁলোকৰ যি দুৰৱস্থা, আচলতে নথৈ অৱস্থা বুলি এটা শব্দ আছে অসমীয়াত, তো তাতকৈ দুৰৱস্থা এই ৰাস্তাটো। এই ৰাস্তাৰ অৱস্থা লৈ আমি আগতো মাননীয় মুখ্যমন্ত্ৰীক এই কথা অৱগত কৰিছিলোঁ। স্থানীয় যিজন আছিলে পলুৰুকা আচলতে বিধায়ক বুলি ক'বলৈ বিশ্বজিৎ ফুকন ডাঙৰীয়া, তো তেওঁকো আমি এই কথা অৱগত কৰা আছিলে। তাৰ পৰিৱৰ্তে আমাৰ যি মৃণাল শইকীয়া ডাঙৰীয়া আছিলে, তেওঁ যেতিয়া এই পঞ্চায়ত নিৰ্বাচনত যেতিয়া গাঁৱে ভূঞে গৈছিলে, তেওঁক তেতিয়া আমি ব্যক্তিগতভাৱে তেওঁক কথাষাৰ অনুৰোধ জনাইছিলোঁ যে আপোনালোকে এই পথটোৰ দুৰ্দশা দেখিছে, যিহেতু এই পথটো দি আপোনালোকে অহা যোৱা কৰিছে, এই পথটোৰ এক ব্যৱস্থা লওক। কিন্তু কোনো ঠিকাদাৰ আমোলৰ পৰা ধৰি মন্ত্ৰী বিধায়কৰ কোনো ইয়াৰ ভূক্ষেপ নাই। এই পথটো আমি ভাবিছোঁ যে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমলৈ সমগ্ৰ বকিয়ালবাসীয়ে এই পথটো অনিৰ্দিষ্টকালে বন্ধ হোৱাৰ এক দাবী জনাইছোঁ। অন্যথা ইয়াত আপুনি দেখিব নিতৌ শ শ হাজাৰ হাজাৰ যি মানুহ অহা যোৱা কৰে, তেওঁলোকৰ সদায় দুৰ্ঘটনা পতিত হয়। আৰু আপোনালোকে জানে যিহেতু হাতীৰ এটা হস্তি অহা যোৱা পথ, তাত সদায় মানুহ ভয়ৰ ভিতৰত আশংকতে সদায় জীয়াতনা ভুগিবলগীয়া হয়। এটা কথা ক'ব লাগিব, 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বগীজান বকিয়াল সংযোগী এইটো মূল পথ আৰু এই পুৰা বংলাৰ যি ঠাইত, এই পুৰা বংলা ঠাইতে বহুতো শিক্ষানুষ্ঠান আছে, মৰঙী মহাবিদ্যালয় আছে আৰু বহুতো শিক্ষানুষ্ঠান আছে। আৰু বকিয়াল বগীজানৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী ওলাই আহোঁতে দেখা যায় যে কাষলৈ যেতিয়া গাড়ীখন যায় তেওঁ ইউনিফৰ্মলৈকে বোকা মৰা দেখা যায়। এইটো কি ক'ব বিচাৰে? হয়, আচলতে আপুনি যদি চাই এই ডাম্পাৰ চালকসকলকো দেখিব নোৱাৰে, কেলৈ যথেষ্ট ৱেট এখন গাড়ী আহে, তো এইফালৰ পৰা এখন যদি গাড়ী আহে সেই গাড়ীখনক আচলতে ছাইড দিবলৈ খুব অসুবিধা কোনো, কিয়নো ৰাস্তাটো খুবেই ঠেক। কিন্তু এই ৰাস্তাটো ছাইড বাম যদি আপুনি চাই, ইয়াত পুখুৰী সদৃশ আচলতে মাছ মেলিব পৰা এটা দুৰৱস্থাই। আমি এটা কথা কওঁ যে আজি যি 37 নং যি ঘাইপথৰ কথা কৈছে আপুনি, তাত যিখিনি টোল গেট আচলতে নিৰ্মাণ কৰিছে, টোল গেটৰ মাত্ৰ কালেকশ্যনৰ এটা প্ৰক্ৰিয়া চলিছে। অন্যথা গাড়ী এখন ফটো মাৰিছে, NVI কি কৰিছে, তাৰ সেই ৰিচিপ্টখন আচলতে মানুহৰ ঘৰ পৰ্যন্ত পাইছেগৈ। কিন্তু সেইখিনিয়ে যদি উন্নয়ন বুলি কয়, এইটো হ'লে উন্নয়নৰ আচলতে একেবাৰে ফুপুলাস্বৰূপ। আমি মাননীয় মুখ্যমন্ত্ৰীক এটা কথা, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ লগতে আমি গোলাঘাট জিলা সমিতি গোলাঘাটবাসীয়ে অনুৰোধ কৰোঁ যে আপুনি নিজেই আচলতে আহি তদন্ত কৰক বা আপোনাৰ মন্ত্ৰী বিধায়ক আমোলা যি আছে তেওঁলোকক তদন্ত কৰিবলৈ অনুমতি দিয়ক। কিন্তু এই পথটোৰ দুৰ্দশাত কিন্তু যে মানুহটো হাতী মৃত্যুমুখত পৰিছে, অন্যথা কিন্তু ইয়াতকৈ দুৰৱস্থা যাতে নহ'ব সেইটো কোনো মানে নাই। হয়, এনেধৰণে এতিয়া এই 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগী পথটো খুব এটা দুৰৱস্থা হৈ পৰিছে। আমি স্থানীয় ৰাইজ আছে, আমি ৰাইজৰ সৈতে কথা পাতিব বিচাৰিম। কি ক'ব আপুনি? এই ৰাস্তা বেয়া হৈছে। হয়, আমিও এতিয়া এইটো ৰাস্তাতে গাড়ী চলাওঁ, কিন্তু ডাম্পাৰবিলাক আহিলে গাড়ী ছাইড দিবলৈ জেগা নাই। মানে আমাৰ সৰু সুৰা গাড়ীবিলাকক ডাম্পাৰবিলাকে যিটো হেৰি কৰে, আমি যাবলৈ অসুবিধা হৈছে। আমি আজি দিগদাৰ হয়। আমি ৰাতিপুৱা ষ্টুডেণ্ট আনো, ষ্টুডেণ্ট সোপা পানী মাৰি থৈ যায়। ৰাস্তা যিটো বেয়া আছে ৰাস্তাটো, সেইটো অনুৰোধ কৰিছোঁ যাতে চৰকাৰক ৰাস্তাটো সোনকালে বনাই দিব লাগে। হয়, এনেধৰণে আচলতে যি এই 39 ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বকিয়াল বগীজান সংযোগী মূল পথটি খুব এক দুৰৱস্থাৰ সৃষ্টি হৈছে আৰু ফলত যিসকল যাত্ৰী আছে, ছাত্ৰ ছাত্ৰীকে ধৰি যাত্ৰীসকলৰ
খুব জীয়াতু ভুগিবলগীয়া হৈছে। তেওঁলোকে আমি কৈছোঁ এই মূল পথটিৰ কাষত আচলতে পুখুৰীৰ সদৃশ গাঁতৰ সৃষ্টি হৈছে, খুব দ গাঁতৰ সৃষ্টি হৈছে। আচলতে সিফালৰ পৰা এখন গাড়ী অহাৰ লগে লগে কাষলৈ আপুনি গাড়ীখন পাৰ হৈ যাবলৈ জেগা নাই। যিসমূহ গাঁত আছে এই গাঁতসমূহ নমাই দিয়াৰ লগে লগে হয়তো দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা খুব বেছি, আৰু কিছু সময়ত দুৰ্ঘটনাও হৈছে এই পথটিতে। গতিকে এনেধৰণে আচলতে এতিয়া এই যি পথটো 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বকিয়াল বগীজান সংযোগী মূল পথটোৰ খুব এক বেয়া লগা অৱস্থা। আৰু এনেধৰণে দুৰ্নীতি যুৱ শক্তি অসমে এই পথটোৰ বাবে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। কিন্তু যি বিভাগীয় কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্তৃপক্ষই আজি পৰ্যন্তলৈকে এই যি মূল পথটিৰ কাষত থকা এই পুখুৰী সদৃশ গাঁতসমূহ সুন্দৰকৈ আচলতে বনাই দিব বা নিৰ্মাণ কৰি দিবলৈ ব্যৱস্থা গ্ৰহণ কৰা আজি পৰ্যন্ত দেখা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।